মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক আজি এটা সাধু কম। সাধুটো মই ইংৰাজী আৰু অসমীয়া দুয়োটাতে কৈ যাম আৰু তোমালোকে মন দি শুনি যাবা দেই। সাধুটোৰ নাম হৈছে দ্য ব্লু জেকেল, অৰ্থাৎ নীলা শিয়াল। Once a jackal lived in a forest. এসময়ত এখন হাবিত এটি শিয়ালে বাস কৰিছিল। One day he felt very hungry. এদিনাখন তাৰ বৰ ভোক লাগিল। He went to a nearby village in search of food. আৰু সি ওচৰৰে গাঁও এখনলৈ খাদ্য বিচাৰি গ'ল। Seeing the jackal, a group of dogs began chasing him. শিয়ালটোক দেখি এজাক কুকুৰে তাক খেদিবলৈ ধৰিলে। The jackal started running in panic. শিয়ালটো ভয়ত দৌৰিবলৈ ধৰিলে। The jackal entered the house of a washerman and hid in a vat full of blow. আৰু শিয়ালটোৱে এজন ধুবাৰ ঘৰত সোমাল আৰু নীলেৰে পৰিপূৰ্ণ ডাঙৰ পাত্ৰ এটা লুকাল। After some time he came out of the vat. কিছু সময়ৰ পাছত সি সেই পাত্ৰটোৰ পৰা ওলাই আহিল। He looked a blue animal. তাক এটা নীলা জন্তুৰ নিচিনা দেখা গ'ল। Thinking that he was not the jackal, they chased. The dogs went away. কুকুৰবোৰে তাক বেলেগ কিবা জন্তু বুলি ভাবি ভয় খালে আৰু সিহঁত দৌৰি পলাল। The jackal came back to the forest with his body dyed in blue. শিয়ালটো নীলা শৰীৰটোৰে হাবিলৈ পুনৰ ঘূৰি আহিল। When the lions, tigers, panthers, wolves and other animals in the forest saw him, they were frightened. যেতিয়া নাহৰ ফুটুকী বাঘ, কুকুৰনেচীয়া বাঘ আৰু হাবিৰ আন আন জন্তুৱে তাক দেখিলে সিহঁতে ভয় খালে। They ran in all directions. সিহঁতে ফৰিং চিটিকা দিলে। They said to themselves, we do not know his power and strength. It is better we keep a distance from him. সিহঁতে নিজকে ক'লে, আমি তাৰ ক্ষমতা আৰু শক্তিৰ কথা নাজানো, আমি তাৰ পৰা আঁতৰত থকাটোৱে ভাল হ'ব। Seeing them scared, the blue jackal said, why do you run away from me? There is no need to fear. I am a special creation of God. সিহঁতে ভয় খোৱা দেখি শিয়ালে ক'লে, তোমালোকে কিয় মোৰ পৰা আঁতৰি যাব খুজিছা? ভয় খাব লগা নাই, মই ভগৱানৰ এক বিশেষ সৃষ্টি। God told me that the animals in the jungle here had no ruler. ভগৱানে মোক কৈছিল যে হাবিত থকা জন্তুবোৰৰ কোনো শাসক নাই। So he has sent me as your king. সেইবাবে তেওঁ মোক তোমালোকৰ ৰজা হিচাপে পঠিয়াইছে। He named me Kakudruma and told me to rule over all of you. তেওঁ মোক কাকুদ্ৰুমা নাম দিছে আৰু তোমালোক সকলোৰে ওপৰত শাসন চলাবলৈ দিছে। Now all of you can live safely. I will protect you. এতিয়া তোমালোকৰ সকলোৱে নিৰাপদে বাস কৰিব পাৰিবা আৰু মই তোমালোকক নিৰাপত্তা দিম। All the animals in the jungle accepted the blue jackal as their king. হাবিৰ সকলোবোৰ জন্তুৱে নীলা শিয়ালটোক সিহঁতৰ ৰজা হিচাপে গ্ৰহণ কৰিলে। The new king appointed a lion as his minister, a tiger as his manager, and a wolf as the gatekeeper. নতুন ৰজাই এটা সিংহক তেওঁৰ মন্ত্ৰী হিচাপে, এটা বাঘক তেওঁৰ পৰিচালক হিচাপে আৰু এটা কুকুৰনেচীয়া বাঘক তেওঁৰ দাৰোৱান হিচাপে নিযুক্তি দিলে। The new king Kakudruma banished all the jackals from the forest. নতুন ৰজা কাকুদ্ৰুমাই হাবিৰ সকলোবোৰ শিয়ালক খেদি পঠিয়ালে। The lions, tigers and the wolves killed other animals and brought them as food for the king. সিংহবোৰে, বাঘবোৰে আৰু কুকুৰনেচীয়া বাঘবোৰে প্ৰতিদিনে একোটা আন জন্তু মাৰি ৰজাৰ খাদ্য হিচাপে অনাৰ ব্যৱস্থা কৰিলে। After taking his share, Kakudruma distributed the rest of the meat
among his subjects. তেওঁৰ নিজৰ ভাগটো লোৱাৰ পাছত কাকুদ্ৰুমাই বাকি ৰোৱা মাংসখিনি তেওঁৰ প্ৰজাবোৰৰ মাজত ভগাই দিলে। In this way, he ruled over the forest for some weeks. এইদৰে তেওঁ কেইসপ্তাহমান হাবিত শাসন চলাইছিল। One day, when the blue jackal was holding court, he heard a gang of jackals howling. Thrilled by the sound, Kakudruma began howling in his natural voice. এদিন যেতিয়া কাকুদ্ৰুমাই শিয়াল এজাকে হোৱা দিয়া শুনিলে, সি উল্লাসিত হৈ তাৰ প্ৰকৃত মাতেৰেও হোৱা দিবলৈ আৰম্ভ কৰিলে। The lions and other animals immediately recognized that their king was after all a jackal and not sent by God. সিংহ আৰু আন আন জন্তুবোৰে তৎক্ষণাৎ বুজি পালে যে সিহঁতৰ ৰজা প্ৰকৃততে এটা শিয়ালহে, ভগৱানে পঠোৱা নহয়। They at once pounced on the blue jackal and killed him. সিহঁতে লগে লগে নীলা শিয়ালটোক থাপ মাৰি ধৰিলে আৰু তাক মাৰি পেলালে। এইটোৱে হৈছে দ্য ব্লু জেকেল অৰ্থাৎ নীলা শিয়ালৰ কাহিনী। আমি এই কাহিনীটোৰ পৰা এটা কথাই গম পালো যে আমি মিছা কথাৰে বা আমি আমাৰ ধূৰ্তালিৰে মানুহক বা আন কাৰোবাক বহুদিন ঠগিব নোৱাৰো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি এই কাহিনীটো ভাল লাগিলে তেতিয়াহ'লে তোমালোকে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। আৰু এনে কাহিনীবিলাক পাই থাকিবৰ কাৰণে আমাৰ শ্ৰীমন্ত মটিভেটৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।